নমস্কাৰ সকলো বন্ধু বান্ধৱীক মোৰ অনুষ্ঠান কথাবাৰ্তালে আপোনালোকক স্বাগতম জনাইছোঁ এগৰাকী নতুন অতিথিলৈ অতিথি বুলি ক'লে ভুল কৰা হ'ব আপোনালোকৰ সকলোৱে পৰিচিত আপোনালোকৰ সকলোৰে প্ৰিয় সূৰুজমুখী ধাৰাবাহিকৰ এটা খুব জনপ্ৰিয় চৰিত্ৰ পুৱতি নমস্কাৰ লগত আছে পুৱতি মানে হৈছে প্ৰিয়ংকা খঙীয়া খুব ধুনীয়া মৰম লগা ছোৱালী আপোনালোকে সকলোৱে দেখিয়ে আছে মই পুৱতি বুলিয়ে ক'লোঁ প্ৰিয়ংকা আচলতে মোৰ এই যিটো কথা বতৰা অনুষ্ঠান এই অনুষ্ঠানটোত মই প্ৰফেশ্যনেল লাইফটো অকণমান মানে পিছত ৰাখোঁ দেই এটা কথা হৈছে কি প্ৰথমতে মই তোমাক সুধিব বিচাৰিম বা আমাৰ দৰ্শকে জানিব বিচাৰিব যে তোমাৰ জন্ম ক'ত হৈছিল বা তুমি ক'ত পঢ়া শুনা কৰিছিলা অকণমান তোমাৰ বিষয়ে জানিব বিচাৰিব মই ইয়াতে জন্ম গুৱাহাটীতে আৰু তাৰপিছত মই ইয়াতে স্কুল পঢ়িছিলোঁ অসম জাতীয় বিদ্যালয়ত তাৰপৰা পাছ আউট আৰু এতিয়া মই বৰ্তমান ডিগ্ৰী পাছ কৰি ITI কৰি আছোঁ আচ্ছা জানি ভাল লাগিল বহুত দৰ্শকে নিশ্চয় আপোনালোকে জানিব ইচ্ছা কৰে যে প্ৰিয়ংকাৰ বিষয়ে অকণমান পাৰ্চনেল লাইফটোৰ বিষয়ে আচ্ছা প্ৰিয়ংকা তোমাৰ ঘৰত কোন কোন আছে ঘৰত মা দেউতা আৰু মই আচ্ছা তাৰমানে তুমি একমাত্ৰ সন্তান বহুতে মোক বহুত ডাঙৰ বুলিয়ে ভাবে মানে নহয় তাৰমানে আচলতে দেখিলে লাগে কিন্তু এইখিনিত এটা কথা সুধোঁ মই মাজতে ইউটিউবত এটা দেখিছিলোঁ মানে হেৰি এটা যে মা দেউতাই মোক বেছি দিলে মানে কেছটো কি তাৰমানে সেইখন মানে সেইটো ইণ্টাৰভিউ হৈছিলে মোৰ ইয়াৰ আগত মই যিখন চিৰিয়েল কৰি আছিলোঁ বাউলী ফাগুন তাতে সেইটো ষ্টৰি আছিল মানে তো তেওঁ মোক সেনেকৈ সুধি আছিলে কথাটো তো মানুহে যিখিনিয়ে মানে কমপ্লিটলি ভিডিঅ'টো চোৱা নাই তেওঁলোকে মানে সেইটো ভুল বুজি আছে আমাৰ ডিছকাছ হৈ আছিল সেইখন চিৰিয়েলখনৰ কথাক লৈ যে কেনেকুৱা কেৰেক্টাৰটো কি হয় ষ্টৰিটো কেনেকুৱা সেইটো লৈ ডিছকাছ হৈ আছিলে তো সেইটো কাৰণে মানে যিবোৰে ফুল ভিডিঅ'টো চাইছে তেওঁলোকে গম পাইছে আৰু যে সেইখন চিৰিয়েলৰ কথাই পাতি আছে যিসকলে আধা চাইছে একেবাৰে তাৰমানে কি ময়ো এনেকৈ স্ক্ৰল কৰোঁতে ঘপককৈ দেখিলোঁ প্ৰিয়ংকা কি কৈছে আচ্ছা এতিয়া এইখিনিত আৰু এটা সুধোঁ তুমি এই অভিনয় জগতলৈ কেনেকৈ আহিলা তুমি ভাবিছিলানে যে মই অভিনয় কৰিম নাই মই ভাবা নাছিলোঁ প্ৰথম মই নাচিছিলোঁ আচলতে নাচাৰ পৰা কি নাচিলা সত্ৰীয়া নাচিছিলোঁ সত্ৰীয়া নাচাৰ পৰা মানে সেইটো আহি গ'ল তেতিয়া মানে জ্যোতি নাৰায়ণ ছাৰৰ ফেচবুকত মই এটা পষ্টবিলাক পাই থাকোঁ মানে তেওঁৰ ৱৰ্কশ্বপ এক্টিং ৱৰ্কশ্বপ হয় তেওঁৰ ওচৰত তো তেতিয়া মই লকডাউনৰ আগত মই মেট্ৰিক দিলোঁ মেট্ৰিক দিয়াৰ পিছত আৰু তেতিয়া যিহেতু ইমান দিন গেপ আছিলে সেইখিনি টাইমতে কৰিছিলোঁ তেওঁৰ ওচৰত এক্টিং কোৰ্চ কৰা তো তেনেকৈ আৰু বাকী চব তেওঁৰ থ্ৰু দিয়ে এতিয়া চব কৰি আছোঁ কাম আচ্ছা এইখিনিতে আৰু এটা কথা সুধোঁ মানে মই অলৰেডি কেইবাগৰাকীও অভিনেত্ৰীক সুধিছোঁ যে যদি তুমি অভিনেত্ৰী নহ'লাহেঁতেন তেতিয়াহ'লে কি হ'লাহেঁতেন তেতিয়া চাগে মই হয়তো ডান্স টিচাৰ হ'লোহেঁতেন ক'ৰবাত স্কুলত ডান্স শিকালোঁ হয় নহ'লে মোৰ ফেশ্বন ডিজাইনিঙত খুব ইণ্টাৰেষ্ট আছিলে অলপ আগতে মই বহি থাকোঁতেও দেখিলোঁ ফোন আহি আছে মানে ফোন আহি আছে একচুৱেলি আমি ডাবিঙত আহিছিলোঁ ডাবিঙত আমাৰ অকণমান কিবা এটা ডাবিঙৰ মেচিনৰ বিজুতি হ'ল তাৰ কাৰণে আমি ৰ'ব লগা হ'ল মোৰো সৌভাগ্য মই তাইক পালোঁ এতিয়া কথা হৈছে কি যেতিয়া ৰখি আছিলোঁ তেতিয়া গম তাই খুব ফোন আহি আছে আৰু তাই খুব কৈ আছে মানে সৰু ফুল ডাঙৰ ফুল কিবা কালাৰ তাৰমানে তাই ডিজাইনৰ মানে কামো কৰে সেইটো তেতিয়াৰ পৰা গম পাইছোঁ মোক মাহীয়ে ফোন কৰিছিলে একচুৱেলি আৰু মানে কি কাপোৰৰ লগত কেনেকুৱা দহি মিলিব এইবিলাক কিবা কিবি হ'লে আৰু মোলৈ ফোন আহে চিধাই মানে তো সেইকাৰণে মোৰ ওপৰত অলপ ইণ্টাৰেষ্ট আছিল আৰু এইখিনিতে সুধোঁ এতিয়া ধৰি লোৱা আমাৰ যিটো উঠি অহা জেনেৰেশ্যন তুমিও নতুন জেনেৰেশ্যন তথাপিতো যিখিনি নতুন জেনেৰেশ্যন আছে তোমাৰ লগৰে হওক বা তোমাতকৈ যিখিনি সৰু বা মানে যিখিনি ইচ্ছা কৰে মানে অভিনয় কৰিবলৈ ইচ্ছা কৰে ধৰি লোৱা এইটো আমাৰ যিটো এইটো লাইনত আহিবলৈ ইচ্ছা কৰে তেওঁলোকক কিবা ক'বা নেকি মানে তুমি তেওঁলোকক প্ৰথমটো মই ক'ম যে কাৰোবাৰ থ্ৰুদি শিকি অহাটো খুবেই ইম্পৰ্টেণ্ট হয় গতিকে কোনোবা যদি আপুনি বিচাৰি আছে মনতে যে মই তেওঁৰ ওচৰত শিকিব বিচাৰোঁ তো তেনেকৈ শিকি অডিশ্যন দি অহাটো মোৰ কাৰণে মই ভাবোঁ যে বেছি ভাল কাৰণ আৰু শিকি লোৱাটো কাৰণ কাম এটা কৰাৰ আগতে পূৰা খৰচি মাৰি বস্তুটো শিকি লোৱাটো আমাৰ নিজৰ কাৰণে ভাল তো সেইটো কাৰণে মই এইটোৱে ক'ম যে কাৰণ মই নিজে শিকি অহা যিহেতু মই এইটোৱে ক'ম যে কোনোবাই যদি ভাবি আছে যে শিকিম বুলি তো শিকি লওক শিকি অডিশ্যন দিয়ক সেইটো বেছি বেটাৰ হ'ব আচ্ছা আৰু তোমাক এতিয়া মই আকৌ মানে ঘৰলৈ উভতিছোঁ ঘৰত যেতিয়া তুমি অভিনয় কৰিম বুলি ক'লা তেতিয়া তোমাৰ মা বা দেউতাই কোনোবাই বাধা দিছিল নেকি নাই তেওঁলোকে মোক কেতিয়াও একোতে বাধা দিয়া নাই ফুল ছাপোৰ্ট আছে সৰুৰ পৰা মই এতিয়ালৈকে চাগে নাচ গান চবতে সোমাইছোঁ নেকি তেওঁলোকে কেতিয়াও মানা কৰা নাই একোতে মোক যি কৰিম বুলি ভাবিছোঁ মানে মই প্ৰথম তেওঁলোকৰ লগত ডিছকাছ কৰি লওঁ কিন্তু দেই
চিৰিয়েল এখনৰ মোৰ অফাৰ আহিলেও মই তেওঁলোকক জনাওঁ, ডিছকাছ কৰোঁ, ইয়াত হ'ব যি কয় আৰু তেওঁলোক মই জানোৱেই তেওঁলোকে এনেও মোক বাধা নিদিয়ে, মই সেইকাৰণে তেওঁলোকৰ লগত চব শ্বেয়াৰ কৰোঁ, যি কৰিম বুলি ভাবিছোঁ বা যি অফাৰ আহিছে সেইটো কাৰণে চাগে তেওঁলোকে বাধা নিদিয়ে, কাৰণ মই চব শ্বেয়াৰ কৰি লওঁ যে এনেকুৱা হ'ব কামটো বা এনেকুৱা এটা ষ্টৰী। মা দেউতাৰ লগত ডিছকাছ কৰি পেলাই তুমি কামখিনি কৰা। আচ্ছা, তোমাৰ মায়ে বেছি মৰম কৰে নে দেউতাই বেছি মৰম কৰে? দুয়োজনেই মৰম কৰে, একমাত্ৰ যিহেতু উপায় নাই। এতিয়া আৰু এটা এইখিনিতে সুধোঁ, তুমিতো মানে এতিয়ালৈকে যিখিনি পালা, মানে যিমানখিনি তুমি এতিয়াতো যথেষ্ট আগবাঢ়ি গৈছা, তুমি এতিয়া ভৱিষ্যতে আৰু কি আছে তোমাৰ পৰিকল্পনা? ভৱিষ্যতে আৰু ভালকৈ শিকি যাম। এতিয়াতো বাৰু একেবাৰে নতুনেই, বহুত শিকিবলৈ বাকী আছে। কাপোৰৰ কথা সুধিব। আচ্ছা প্ৰিয়ংকা, এতিয়া কথাটো হৈছে যে মই তোমাক এইখিনিতে মানে অলৰেডি মই কেইবাগৰাকীকো সুধিছোঁ যে যিহেতু তোমালোকে নতুন জেনেৰেশ্যনৰ হয় আৰু তোমালোকক বহুতো ল'ৰা ছোৱালীয়ে ফ'ল' কৰে নহয় জানো, গতিকে এতিয়া কথা হৈছে যে এতিয়া যে আজিকালি যিটো দেখা গৈছে, কিছুমান বহুত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা গৈছে, পটককৈ তাৰমানে ষ্ট্ৰেছ লয়, সৰু সৰু কথাতে তাৰমানে একদম পূৰা এক্সাইটেড হৈ যায় বা সৰু সৰু কথাতে বহুত ষ্ট্ৰেছ লৈ লয়। এতিয়া পঢ়াৰো বহুত প্ৰেছাৰ পৰে নহয় জানো, নতুন নতুন যিবিলাক কোৰ্চ আহিছে বা হেৰি হৈছে, গতিকে সেইবিলাক মানে সেই ষ্ট্ৰেছবোৰৰ পৰা মুক্ত হ'বৰ কাৰণে তুমি কিবা ক'বা নেকি নতুন জেনেৰেশ্যনটো? মই এতিয়া, কাৰণ মই নিজে যিহেতু মই সেইটো ষ্টেজ পাৰ হৈ অহা বেছি দিন হোৱা নাই, কাৰণ ডিগ্ৰী পাছ কৰিছোঁ মই এইটো ইয়েৰত, সেইকাৰণে কৈছোঁ কথাটো। কাৰণ আচলতে মই এইটো এটাই ক'ম যে পঢ়াটোক লৈ আমি বাৰু ছিৰিয়াছ হ'ব লাগে, নিজৰ পঢ়াখিনিক লৈ, কিন্তু ইমান বেছি নিজকে ষ্ট্ৰেছ দিব নালাগে, কাৰণ সেই এক্সামটোৱেতো আমাৰ লাইফটোৰ কাৰণে সকলো শেষ হৈ নাযায় ন। আমি হয়তো নেক্সট যিটো কাম কৰিম সেইটো হয়তো তাতকৈ বেছি বেটাৰ হ'ব পাৰে। আৰু মানে যেতিয়াই কামখিনি কৰোঁ ছিৰিয়াছলি কৰিব লাগে, কিন্তু নিজকে প্ৰেছাৰাইজ কৰিব নালাগে, নিজকে ইমান বেছি প্ৰেছাৰ কৰি দিব নালাগে যাতে আমি একো কাম কৰিব নোৱাৰা হৈ যাওঁ, মানে অকল সেইটোতেই সোমাই থাকোঁ, তেনেকুৱা হ'ব নালাগে, যাতে পিছলৈ যাতে আমাৰ নিজৰে প্ৰব্লেম নহয় সেইটো বস্তুক লৈ। আৰু পঢ়া শুনাটোৰ উপৰিও চবৰে নিজৰ নিজৰ এটা ভাল লগা কাম থাকেই, তো মই এইটোৱে ক'ম যে কেনেবাকৈ যদি সেইটোত কিবা কাৰণত মানে হোৱা নাই বা নিজকে তুমি সেইটোত মেনেজ কৰিব পৰা নাই, তেতিয়াহ'লে তাৰ লগত যি ভাল পোৱা, যি ভাল লগা কাম থাকে আমি সেইখিনিও সমানে কৰি যাবলৈ ট্ৰাই কৰিব লাগে। তেতিয়া হয়তো অলপমান নিজৰ মাইণ্ডটো ফ্ৰী থাকে যে একো নাই, মই এইটো পঢ়ি আছোঁ, তাৰ লগতে মই এইটোও কৰি লওঁ, হয়তো এইটো ভাল হ'ব, হয়তো সেইটোত কিবা এটা কাৰণত ছাকচেছ আহি যাব পাৰে, সেইটোত ছাকচেছৰ কাৰণে আমাৰ মাইণ্ডটো অলপ ভাল হ'ব পাৰে, তাৰপিছত সেইটোৰ কাৰণে আৰু পঢ়াটো আৰু অলপমান ভাল হৈ যাব পাৰে। তো মই সেইটো ভাবোঁ যে মানে এটা দিশতেই ভাবি পেলাই অকল নিজকে ইমান প্ৰেছাৰ দিব নালাগে, তাৰমানে যদি আজিকালি বহুত কম্পিটিশ্যনৰ কম্পিটিশ্যন হৈ গৈছে আচলতে। আৰু মই ভাবোঁ সেইটো ক্ষেত্ৰত কম্পিটিশ্যন কৰি একো লাভ নাই, কাৰণ আমাৰ গোটেই হোল লাইফটো বাকী আছে, পঢ়াৰ পিছত আৰু বহুত কাম থাকে কৰিবলৈ, প্লেন থাকে কিবা কিবি, তো সেইখিনিত কম্পিটিশ্যন কৰিব নালাগে। মই ভাল কাম কি কৰি গৈ আছোঁ বা পঢ়ি মোৰ কি ফাইদা হৈ আছে, মই কিহত ভাল কৰি আছোঁ, সেইটোহে আচলতে চাই যাব লাগে। লগৰ এজনে বেছি মাৰ্কছ পালে, মই কিয় কম পালোঁ, সেইটোক লৈ কম্পিটিশ্যন কৰিবলৈ গ'লে সেইটো নিজৰ হয়তো কেতিয়াবা বিপদ হ'ব পাৰে, ক্ষতিকাৰক হ'ব পাৰে। প্ৰিয়ংকা, তুমি যিখিনি কথা ক'লা সঁচাকৈ খুব ধুনীয়া কথা এইখিনি হয়, কাৰণ আমাৰ গোটেই জীৱনটো পৰি আছে নহয় জানো, সৰু সৰু কিছুমান কথাত আমি ষ্ট্ৰেছ লৈ বা সৰু সৰু কথা কিছুমানত আমি হঠাতে তাৰমানে এক্সাইটেড হয় বা মানে এইটো আমি নাপালোঁ কি হ'ব, সেইবিলাক ভাবি পেলাই নিজৰ ক্ষতি কৰাতকৈ আমি আগুৱাই যোৱাটো বেছি প্ৰয়োজন। আৰু মই ভাবোঁ যে একচুৱেলি এনেকুৱা যদি কিবা চিটুৱেশ্যন হৈ আছে লাইফটোত যে এইটো হৈ গ'ল, মোৰ এইটো হোৱা নাই, তো সেনেকুৱা এটা মমেণ্টত আমি পজিটিভটো চাব লাগে, যে মানে নিজকে পজিটিভ যিমান কৰিব পাৰি সেইটো আমাৰ নিজৰ ভাল, হয়তো এইটো ভাবিব পাৰোঁ আমি ন কি ঠিক এইটোত চাগে মোৰ নাই, হয়তো ইয়াতকৈ বেটাৰ কিবা এটা আছে চাগে, সেইটো কাৰণে মোৰ লগত এইটো হৈ আছে। সদায় পজিটিভ হ'ব লাগে, যিমান পজিটিভ কৰিব, যিমান পজিটিভ ভাবিব ন, সিমান ষ্ট্ৰেছ দূৰ হ'ব মানে নিজৰ মনটোৰ পৰা, তো সদায় সেইটোৱে ভাবোঁ মই। আৰু এতিয়া আৰু এটা কথা হৈছে কি, এতিয়া এই যিটো ছ'চিয়েল মিডিয়াৰ এতিয়াতো ছ'চিয়েল মিডিয়াৰ যুগ বুলিয়ে ক'ব লাগিব নহয় জানো, চবফালে মানে ইণ্টাৰনেটৰে যুগ হৈ আহিছে, গতিকে এইটোত কিমান দূৰ মানে ল'ৰা ছোৱালীবিলাক আগুৱাই যাব পাৰে বুলি ভাবিছা তুমি? কাৰণ এতিয়া ছ'চিয়েল মিডিয়াটোৰ কথা চবেই জানে, এইখিনিতে মই কওঁ মানে প্ৰিয়ংকাৰো বহুতকেইটা আমি ৰিল বা ভিডিঅ' হওক দেখিছোঁ, ভাইৰেলো হৈছে, তাৰ ইনষ্টাগ্ৰামতো কেইবাটাও ভিডিঅ' দেখিছোঁ, গতিকে সেইকাৰণেই মই কথাটো সুধিলোঁ যে মানে ছ'চিয়েল মিডিয়াৰ যোগেদিও কিবা কৰিব পাৰি নেকি প্লেটফৰ্মটো? মই সেইটোৱে কৈছোঁ, একচুৱেলি সেইটো আমি আজিকালি বেয়া বুলি ক'ব নোৱাৰোঁ, ছ'চিয়েল মিডিয়াটো ভাল, কিন্তু আমি সেইটো ভালকৈ ইউজ কৰিব জানিব লাগিব, সেইটো মিডিয়াটো যাতে আমি কেতিয়াও মিছ ইউজ নকৰোঁ, কাৰণ
সেইটো এটা প্লেটফৰ্ম য'ত গোটেই ৱৰ্ল্ডৰ মানুহে হয়তো আমাক দেখিব বা জানিব সেইটোৰ থ্ৰু দি তো সেইটো কাৰণে নিজৰ যদি কিবা ইণ্টাৰেষ্ট আছে কিবা কামত বহুতে আজিকালি কিছুমান ডান্সো কৰে গানো গায় সেইটো কাৰণে আজিকালি বহুত ইনফ্লুৱেঞ্চাৰ আছে যোনে বহুত ভাল পইচা ইনকাম কৰি আছে সেইটোৰ ফালৰ পৰা বহুতে ভাল ইনফ্লুৱেঞ্চাৰবোৰ যোনে ট্ৰেভেল কৰে বা ফুডৰ মেকআপৰ হওক চ' সেইবোৰ এটা চবৰে নিজৰ পাৰ্চনেল টেলেণ্ট হয় গতিকে সেইটো বস্তু কোনোবাই যদি মানে বিচাৰি আছে যে মই এইটো কৰোঁ গতিকে মানে একদম নিসংকোচে কৰিব লাগে ভাল ৱেত ইউজ কৰিব লাগে ছ'চিয়েল মিডিয়াটো আৰু এইখিনিতে আৰু এটা বস্তু দেখিছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি আমি বহুত কথা শিকিব পাৰোঁ নহয়নে মানে মেকআপেই হওক বা কিবা মানে বহুত কথা আৰু দেখিছোঁ যে বহুত মানে সৰু ল'ৰা ছোৱালীয়ে আজিকালি যিমান ধুনীয়াকৈ কিছুমান কথা জানে হয়তো বহুত বয়সীয়া মানুহ এজনো সেইখিনি নাজানে গতিকে ছ'চিয়েল মিডিয়াটো ভালকৈ ইউজ কৰিলে নিশ্চয় সুফল পোৱা যাব আৰু এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা তুমি কৈছা তথাপিতো এনেকৈ মানে নতুন কিবা ধাৰাবাহিক বা নতুন চিনেমা কিবা আছে নেকি তেনেকে হাতলৈ একো নতুন কাম লোৱা নাই মই হাতত যেহেতু এখন চলি আছে আৰু কলেজো মই মেইনটেইন কৰি থাকিব লাগে তো সেইটো কাৰণে তেনেকে বেলেগকে ভাবি থোৱা নাই এইখন কমপ্লিট হৈ লওক তাৰপিছতহে মই আকৌ ভাবিম বেলেগ আৰু চিনেমা এখন কৰাটো চবৰে সপোন থাকেই ভাল আশা কৰিছো আৰু আহক এখন চিনেমা হাতলৈ ভালকে যাতে কৰিব পাৰে ৰাইজে নিশ্চয় প্ৰিয়ংকা কাকো এখন চিলভাৰ স্ক্ৰীনত চাবলৈ নিশ্চয় আশা কৰিছে বা ইচ্ছা কৰিছে গতিকে চাগে অতি শীঘ্ৰে তোমাক দেখা পোৱা যাব আৰু এটা কথা এইখিনিতে কওঁ তুমি যিটো পুৱতি কেৰেক্টাৰটো কৰি আছা মানে নেগেটিভ বুলি কোৱা নাই ময়ো নেগেটিভ কেৰেক্টাৰ কৰি আছো এইটো ৰাইজৰ গালিও বহুত খাইছো আপোনালোকে বহুত গালি পাইছে অলপ আগতে কমেণ্ট পঢ়ি আছিলে তাই মোকতো বাৰু ক'বই নালাগে পিঠা চেনি কিবা কিবি বহুত কিবা কিবি একচুৱেলি বাৰু আমি সেনেকুৱা হয়নে নহয় সেইটো বাৰু পিছত দেখা যাব কি হয় এইটো মানুহে চাই থাকে ন এইটো সোমাই যায় মাইণ্ডত কিন্তু চবেই জানে এইখন যে ধাৰাবাহিক চবে এক্টিং কৰি আছে still আৰু ফ্লোতে ওলাই যায় আৰু ন কিন্তু কথাটো কি জানে না আপোনালোকে এই যে গালি যে পাৰিছে সেইটো আমাৰ কাৰণে মৰম কাৰণে হেতুহে সাকসেস হেতুৱে আসলতে মৰম আমাক ভাল পাই কাৰণটো আপোনালোকে গালি পাৰিছে আপোনালোকে মানে নিবিচাৰে কৈছিলো না পজিটিভ হ'ব লাগে আপোনালোকে গালি পাৰিছে আমি পজিটিভলি লৈছো মানে আমি ভাবিছো যে আপোনালোকে আমাক হেতু আমাৰ বাৰু এইকেইটা চেহেৰা দেখিলে জানো লাগে হেনেকুৱা নালাগে গতিকে আপোনালোকে নিশ্চয় ভাবিছে যে এই মানুহকেজনী এনেকুৱা হ'ব নোৱাৰে গতিকে হেনেকুৱা কথা এতিয়া পুৱতি তুমি যেটো ক্যাৰেক্টাৰ কৰি আছা পুৱতি ক্যাৰেক্টাৰটো কেনেকুৱা লাগিছে বাৰু তোমাৰ মানে এক্সট্ৰিম পইণ্টত কেনেকুৱা লাগে গবলে মানে এটাটো এক্সট্ৰিম পইণ্ট আহে ন মানে এনেকুৱা নিজৰ ফিল কৰা যায় যে সাম ইমানটো নহয় আৰু মানে মই ফিল কৰো কিন্তু এটা কথা মই ফিল কৰো দে এতিয়া মানে কৰি ক্যাৰেক্টাৰটো কৰি মোৰ বিৰাট ভাল লাগিছে মই আগতে এবাৰ এটা কৈছিলো চাগে মোৰ নেগেটিভ ক্যাৰেক্টাৰ কৰিবলৈ বহুত মন যায় মানে কাৰণ মানে এটো এটা ক্যাৰেক্টাৰটো কেনেকুৱা হয় অমান চ্যালেঞ্জিং হয় মানে অলপ বেলেগ টাইপৰ এক্সপ্ৰেছন দিব পাৰো মানে মুখ সুখ পকাই মেলি যেনেকৈ সাধাৰণতে আমি নহয় এইটো কথা নৰমালি যেটো আমি সাধাৰণতে নহয় যেটো ডেইলি সব লাইফত যেটো কৰি থাকো হেতু কৰি অকমান বৰ লাগে কিন্তু মানে নেগেটিভ ক্যাৰেক্টাৰ এটা কৰিলে অলপ মানে নিজকে বেছি এনাৰ্জি পোৱা টাইপ যায় যে ভালকে কৰিছো কিমানটো কৰিব পাৰিলে মানুহে বেয়া পাব এইটো কৰিলে মানুহেটো আৰু বেয়া পাব মই এইটো কৰিম মানে হেনেকুৱা হৈ যায় অলপ আগতে মই মানে ডাবিঙত থাকোতে দেখিলো পুৱতি মানে এটা সিন কৰিছে মানে হাউয়েকৰ লগত আৰু সেই সিনটো কৰি তোমাৰ কেনেকুৱা লাগিছিল বাৰু হেতু মানে মই শ্ৰাম বানু বিচৰি মানুহজনী এনেকুৱা কৰিছো মই ইমান অত্যাচাৰ কৰিছো একচুয়ালি কি কোনো নিবিচাৰে হেনেকুৱা কৰিবলৈ হেনেকুৱা হম বুলি নিবিচাৰে আসলে হেনেকুৱা কিছুমান চৰিত্ৰ হয়তো সোসাইটিখনত আছে এতিয়া হেতু কাৰণে আমি হেনেকুৱাবোৰ কৰিব লগিয়া হৈছে যাতে মানে এটোৱে ক'ব বিচাৰিছো যে আমি যিকিটা চৰিত্ৰ আমি মানে অভিনয় কৰি আছো সেই হেনেকুৱা ধৰণৰ চৰিত্ৰত যাতে হসাকে মানে সোসাইটিত যাতে হসাকে নহয় জানো কি হ'ব পাৰে হেতু হলে মানে এটো হলে কেনেকুৱা ধৰণৰ হ'ব হেতু এটা মেছেজ আৰু মানে এজন ভাল মানুহ মানে শুদ্ধ পথত থকা মানুহ বেয়া হৈ যাব পাৰে বেছি লোভৰ কাৰণে অলৰেডি বহুতখিনি দেখা গৈছে ন বহুত দেখা গৈছে বুজি পাইছে চাগে মানুহবোৰে হেতু আজি আসলে কথা বতৰাটো অকমান বেলেগ হৈছে দেই এটা মানে তাইক বহুত নম্বৰত লগ পাইছো আৰু তাই একচুয়ালি বহুত সৰু ছোৱালী আৰু কথা পাতি তাই খুব ভাল লাগে মোৰ মানে এনেকে যে তাই মানে পুৰা ফ্ৰীলি কথা কয় খুব সঁচাকে খুব এই ৰাজশ্ৰী মানে মই বিৰাট ভাল লাগে হেতকেজনী কিয় ক'ব নোৱাৰো সৰু ছোৱালীজনীৰ কথা নকলে নে অনুস্মিতাটো থাকে কাৰণ তাইক মই বেয়া পালো ভাল পাওঁ তাৰমানে কাৰণ দিগাঙ্গনা বাই চাই তেতিয়ালে পেলাই দিব লগা হৈছে মই
নাই এইটো মই কৈ থৈছোঁ যদি ডিগুৱে কেনেবাকৈ চোৱা তেতিয়াহ'লে এইটো একেবাৰে মানে মই পাহৰা নাই খালি মই কথাটো ক'লোঁ যে মানে তুমি ডিগুটো মোৰ নিজৰ ছোৱালী ন সিহঁতি বৰুৱা পৰিয়ালৰ ছোৱালী ন গতিকে আৰু এই প্ৰতি আৰু এটা উইকনেছ আছে আচলতে অসম জাতীয় বিদ্যালয়ৰ পৰা তাই পাছ কৰিছে আৰু মোৰ মানে তিনিওটি সন্তান অসম জাতীয় বিদ্যালয়তে পঢ়া গতিকে ডাঙৰ ল'ৰা নেকি ডাঙৰ ল'ৰাটোতকৈ মই 1 বছৰ চিনিয়ৰ হয় সেইটো এটা তাৰমানে সেইকাৰণে তাইৰ প্ৰতি এটা উইকনেছো আছে মোৰ মানে যিটো অসম জাতীয় বিদ্যালয়ৰ পৰা পাছ কৰা সেইটো লৈ গতিকে সেইটো এটা জাতীয়তাবাদী মনোভাৱ আৰু মানে একে স্কুলত দিছোঁ যিহেতু সেইখন স্কুলক লৈ সঁচাকৈ বহুত বেছি গৌৰৱ সেইটোৱে আচলতে মানে শ্ৰদ্ধা গৌৰৱ ল'ৰা ছোৱালী মানে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকবিলাক সকলেও তাৰমানে গৌৰৱ অনুভৱ কৰে কথাটো সেইটো এতিয়া কথাটো হ'ল প্ৰিয়ংকা মানে পুৱতি বাৰু কি খাই ভাল পায় আচল কথাটোলৈ অহাই নাই আমি বহুত ট্ৰেকৰ পৰা মই বেলেগত গুচি গ'লোঁ আচলতে মই চিৰিয়েলৰ কথা সোধা নাছিলোঁ কিন্তু মানে আহি গ'ল তাইক যিহেতু পালোঁ গতিকে সুধিলা যে কথা বাৰ্তাত মই সেইটো কথা নুসুধোঁ এতিয়া কথা হ'ল তুমি কি খাই ভাল পোৱা মানে মই এইটো বেছিকৈ মই ভাল পাওঁ মানে বৰা চাউলৰ মানে চেৰা দিয়া ভাতৰ লগত হাঁহ মাংস একেবাৰে খাটি অসমীয়া দেই খাটি অসমীয়া আমাৰ ঘৰত মানে চলিবই আৰু এবাৰ মাহে মানে জিভাৰ পানী আহি গৈছে নে এবাৰ আপোনালোকৰ হাঁহৰ মাংস বুলি কোৱাৰ লগে লগে মোৰ কিন্তু আহি যায় দেই কোমোৰা দি বনোৱা হাঁহৰ মাংস আৰু বৰা চাউলটো ৰঙা বৰা চাউলটো খৰিত বনোৱা হাঁহ মাংসটো বেছি ভাল লাগে সেইটো ক'বই নালাগে সেইটো মই গাঁৱলৈ গ'লে কেতিয়াবা মই বনাওঁ দেই এইটো মই বনাওঁ দেই ভাল লাগে বিৰাট ভাল লাগে ন ইফালে চকু দি আধা পানী ওলাই যায় খৰিৰ ধোঁৱাত কিন্তু বিৰাট ভাল লাগে এইটো কৰি আচ্ছা ঠিক আছে গম পালোঁ যে তাই ভাল পায় আপোনালোকেও জানি লওক যে কেতিয়াবালে যদি আপোনালোকে প্ৰিয়ংকাক পায় তেতিয়াহ'লে যদি আপোনালোকে ভাত খুৱাব মন যায় তেতিয়াহ'লে হাঁহৰ মাংস আৰু বৰা চাউলৰ ভাত খুৱাব তাইক আৰু এতিয়া আৰু এটা কথা হ'ল তুমি ৰান্ধি কি ভাল পোৱা কিবা ৰান্ধা নে নাৰান্ধা ৰান্ধো মই বনাব জানোতো বনাব জানে গোল গোল ৰুটি বনাব জানো মই গোল গোল তাৰমানে চিৰিয়েলখনত যি দেখি আছোঁ মানে দেখিতো নালাগে যে তাই বনাব সেইকাৰণে তাইক সুধিছোঁ যে তুমি কিবা বনাব জানানে মই সেইটোৱে কৈছিলোঁ ন কেৰেক্টাৰটো কৰি ভাল লাগে ফুল অপজিট মানে মোৰ সেইটো কাৰণে মোৰ ভাল লাগিছে কৰি আচলতে বনাব মই জানো কিন্তু মই ভাল বনাওঁ বুলি কি ক'ম আৰু কিন্তু নৰ্মেলি মই ভাত দালি চব্জি মাছ মাংস এইবোৰ প্ৰায় জানো আৰু মাছটো অকণমান শিকিবলৈ বাকী আছে মাছ চাছ মায়ে বহুত ভাল বনায় মাংস চাংস মই ভালকৈ বনাব পাৰোঁ আৰু তেতিয়াহ'লে পুৱতি মানে প্ৰিয়ংকাৰ হাতেদি এদিন মাছৰ আঞ্জা খাব লাগিব এতিয়া আৰু এটা কথা কিন্তু সুধোঁ এতিয়া ফুৰি ভাল পোৱা নে ফুৰি ভাল পাওঁ মায়ে পাৰ্মিশ্যনটো দিলে আৰু এনেকৈ মোক নিদিয়ে মানে পাৰ্মিশ্যন ইমান যাবলৈ সেইটোতো হয় বাৰু পাৰ্মিশ্যনটো দিলে মই ভালেই পাওঁ ফুৰি আৰু কি মানে গান গোৱা বা গান শুনা আৰু কি আছে তোমাৰ হবি মোৰ মাতটো শুনি চাগে লাগিছে মই গান গাইছিলোঁ সৰুতে প্ৰথম মই যদি কিবা বেলেগ মানে স্কুলত হোৱা পাঠ্যক্ৰম হিচাপে কিবা মোৰ আছিল সেয়া আছিল গান তাৰপিছত মানুহবিলাকে মোৰ এতিয়া ভইচটো অকণমান চেঞ্জ হ'ল বাৰু কিন্তু মানুহবিলাকে ক'লে ন ইমান মাতটো ইমান ভঙা মাতেৰে কেনেকৈ গান গাব মই হাৰমনিয়াম পৰ্যন্ত কিনিলোঁ মানে চবৰে এইটো কমপ্লিমেণ্ট পায় আৰু বাদ দে গান নহ'ব আৰু মোৰ দ্বাৰা মানে তাৰপিছত মই নাচলৈ আহিলোঁ তাৰপিছত নাচি মেলি ছবিলে মানে স্কুলততো থাকেই আমাৰ হোৱা পাঠ্যক্ৰম আৰ্ট আছিলে তেতিয়া আৰ্টলৈ গ'লোঁ তাৰপিছত আকৌ ডান্সলৈ গোটেই পাৰ কৰি আহিছে ফালৰ পৰা চব সত্ৰীয়া মই বাহিৰত স্কুলৰ বাহিৰত মানে বেলেগতো শিকিছিলোঁ মোৰ গুণিন কমপ্লিট হৈ গ'ল গতিকে সত্ৰীয়াৰো তাই বিষয়ত গতিকে ভাল সত্ৰীয়া নাচে বুলিও গম পালোঁ আমি এতিয়া আজি এতিয়া কথা হৈছে কি তোমাৰ এটা ডাইলগ এটা কোৱাচোন ভাল লগা কিহৰ ডাইলগ ক'ম সুৰুজমুখীয়ে হওক বা সুৰুজমুখী মই ডাইলগ কি ক'ম আৰু এটাই বস্তু আৰু এইটোৱে হৈ গৈছে মোৰ মানে একদম ষ্টাৰ্টিঙত চিৰিয়েলখন সোমোৱাৰ পৰা মানে এইটো বস্তু কোনোবাই কিবা নিদিলে এইটোৱে মোক পেকেটাই মোৰ মানে একদম আচ্ছা এতিয়া এইখিনিতে আৰু এটা কথা সুধোঁ যিখিনি দৰ্শকে তোমাক চাই আছে আজি এই অনুষ্ঠানটোও চাই আছে তেখেতসকলক কিবা ক'বা নেকি আমাৰ অসমৰ ৰাইজক এটাই ক'ম আৰু আপোনালোকে সদায় আশীৰ্বাদ কৰি যাব আমি এনেকৈ আগবাঢ়িবলৈ অলপমান যত্ন কৰিম আৰু বেছিকৈ গালি নাপাৰিব মানে নেগেটিভ কেৰেক্টাৰ এটা কৰোঁ যদিও সঁচাকৈ মানুহজনী নেগেটিভ নহয় দেই সকলোবোৰ কেৰেক্টাৰ কৰিবলৈ যথেষ্ট কষ্ট কৰিব লাগে আচলতে আৰু কৰি ভাল লাগিছে মোৰ সেইটো কাৰণে ময়ো সেইটো মানে নকওঁ যে মই নকৰোঁ বুলি নকওঁ মই কৰিম কিন্তু আপোনালোকে ইমান গালি নাপাৰিব এটা চৰিত্ৰহে মাত্ৰ দেই এয়া এটা চৰিত্ৰহে যিটো আমি মানে ছ'চাইটিখনত ভালকৈ ফুটাই তুলিব লাগে কি হ'ব পাৰে বা কি নহ'ব হ'ব নালাগে আচলতে সেইটোৱে আৰু
আসলে সেইটোৱে যে ছ'চাইটি এনেকুৱা বহুত ঘটনা হৈ আছে যিটো কাৰণে মানে লিখকে স্ক্ৰিপ্ট ৰাইটাৰে লিখিবলগীয়া হৈছে কাৰণ সেনেকুৱা নোহোৱা হ'লেতো লিখিবলৈ টপিক নোলালে হয় সেইটো হৈ আছে কাৰণে যিটো লিখি আছে আৰু আমি ভাল যেনেকে আছে বেয়াও আছে ভাল যেনেকে আছে বেয়াও আছে কিন্তু বেয়াখিনি আমি সংশোধন কৰিব লাগে আচলতে সেইটোৱে দেখাবলৈ ট্ৰাই কৰি আছো আমি বা সংশোধিত হনে নহওঁ সেইটো কিন্তু আমি এতিয়ালৈকে গম পোৱা নাই তেতিয়াহ'লে দৰ্শকসকল আজি আপোনালোকে ইমান আপোনালোকৰ বহুমূলীয়া সময়খিনি উলিয়াই পেলাই মোৰ এই কথা বাৰ্তা অনুষ্ঠানটি যে উপভোগ কৰিছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ কাৰণ আপোনালোকে সঁহাৰি দিলেহে মোৰ এই মানে অনুষ্ঠানটো আগুৱাই যোৱাত সহায় হয় আৰু মই তাতে আৰু সৌভাগ্যৱান যে আজি প্ৰিয়ংকাক পাইছোঁ আপোনালোকৰ লগত মানে অলপমান তাইৰ বিষয়ে জনাবৰ কাৰণে যে প্ৰিয়ংকাক পালোঁ সেইটো কাৰণে ময়ো নিজে আজি সৌভাগ্যৱান বুলিয়ে ভাবিছোঁ গতিকে আজি অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ প্ৰিয়ংকা তুমি মোৰ অনুষ্ঠানত আজি সহযোগ কৰিলা তাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ থেংক ইউ বা ধন্যবাদ বাই 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 বাহিৰত কিয় নিব লাগে মিছামিছি ইমান টকা খৰচ